Hello students, আজি আমি ডিসকাস কৰিব গৈ আছো এইচএস সেকেন্ড ইয়াৰ ইংলিছৰ সিলেবাস। এতিয়া যিকোনো এক্সামত আমি যদি এটা ভাল মার্কস পাব আছে, যিকোনো সাবজেক্টৰ এক্সামত ভাল মার্কস পাব হলে আমি সিলেবাসটো প্ৰথমতে বুজি ল'ব লাগিব। কাৰণ সিলেবাসটো যেতিয়া আমি আন্ডাৰষ্টেণ্ডিং এটা আনিম সিলেবাসৰ, তেতিয়াহে আমাৰ এটা ভাল নম্বৰ পোৱাৰ আশা থাকে। আৰু কেনে ধৰণৰ কোৱেশ্চন আহিব, ক'ত কিমান নম্বৰ আহিব, কিদৰে প্ৰিপেয়াৰ কৰিব লাগিব সেইখিনি কথাও আজি আমি ডিসকাস কৰিম। তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইয়াতে আমি যদি চাওঁ, ইয়াতে সেকশন ওয়াইজ ভাগ কৰিছে। সেকশন 8 আছে ৰিডিং স্কিলছ। আৰু ৰিডিং স্কিলত কি আহিব? ৰিডিং আনচিন প্ৰ'জ পেছেজ। ইয়াতে কি কৰা হ'ব? এটা পেছেজ দিয়া হ'ব। আৰু তোমালোকে অলৰেডি আমাৰ ক্লাছ 9, 10, 11 সেইবিলাকত পাই আহিছা পেছেজ। তো ইয়াতে এটা পেছেজ দিয়া হ'ব, এটাই পেছেজ দিয়া হ'ব, দুটা তিনিটা নহয়, এটাই পেছেজ দিয়া হ'ব। আৰু তাত কিমান আহিব? 10 মাৰ্কছ আহিব। তো গতিকে পেছেজখিনি তোমালোকে যদি ভালদৰে প্ৰেক্টিছ কৰি যোৱা 10 মাৰ্কছটো পোৱা খুবেই ইজি হ'ব তোমালোকৰ কাৰণে। নেক্সট আছে সেকশন বি। তো সেকশন বিত আহিব এডভান্স ৰাইটিং স্কিল। এতিয়া এডভান্স ৰাইটিং স্কিলত কি আহিব সেইখিনি আমি ডিসকাস কৰিম বাৰু। এডভান্স ৰাইটিং স্কিল ধৰা থুলমূলকৈ কৈ দিছোঁ, যেনেকৈ লেটাৰ ৰাইটিং, ৰিপৰ্ট ৰাইটিং, জব এপ্লিকেশ্যন, আকৌ আমাৰ নোটিছ আছে। তো এনেধৰণৰ সেইবিলাক হৈছে আমাৰ এডভান্স ৰাইটিং স্কিলত। তো সেই এডভান্স ৰাইটিং স্কিলত কিমান আহিব? 25 আহিব। আৰু আমি যদি গ্ৰামাৰৰ কথা কওঁ, আমাৰ গ্ৰামাৰ আহিব, নেৰেশ্যন আহিব, আকৌ ভইচ আহিব, তাৰপিছত আহিব আমাৰ টেন্সেছ আহিব, নেক্সট আহিব আপোনাৰ প্ৰিপজিশ্যন আহিব, আকৌ আহিব কি? ট্ৰান্সফৰ্মেশ্যন অফ চেণ্টেন্সেছ। তো কাৰেক্ট টেন্স তোমালোকে কৰিছাই, প্ৰিপজিশ্যন কৰিছা, তো ট্ৰান্সফৰ্মেশ্যন অফ চেণ্টেন্সেছখিনি অলপ চাব লাগিব, মই হেল্প কৰিম বাৰু এইখিনিত। নেক্সট আছে সেকশন ডি। সেকশন ডিত আহিব আমাৰ যে কিতাপ আছে, দুখন কিতাপ আছে তোমালোকৰ, তোমালোকে জানা হয়তো, এখন ফ্লেমিংগ আৰু এখন আছে ভিষ্টাছ। তো ফ্লেমিংগৰ পৰা আহিব 30 মাৰ্কছ আৰু ভিষ্টাছৰ পৰা আহিব আমাৰ 15 মাৰ্কছ। তো এনেদৰে হৈ গ'ল আমাৰ কিমান আহিব? 45 আহিব আমাৰ ক'ৰ পৰা? আমাৰ ফ্লেমিংগ আৰু ভিষ্টাছৰ পৰা। তো এইখিনি হ'ল এটা মোটামুটি চিলেবাছ। এতিয়া যদি আৰু অলপ এলাবৰেট কৰিব যাওঁ, পেছেজত তোমালোকে চাবা, পেছেজটো কিমান হ'ব, কিমান ডাঙৰ হ'ব? 500 to 800 ৱৰ্ডছৰ হ'ব, অলপ ডাঙৰ হ'ব ধৰা। এতিয়া কথাটো হ'ল আমাৰ কেনেধৰণৰ কুৱেশ্যন আহিব। এটা লিখিছে শ্বৰ্ট এনচাৰ টাইপ কুৱেশ্যনছ টু টেষ্ট লোকেল, গ্ল'বেল এণ্ড ইনফ্ৰাঞ্চিয়েল কম্প্ৰিহেনশ্যন। তো ইয়াতে তোমালোকৰ 7 মাৰ্কছৰ দিয়া হ'ব। মানে 7 মাৰ্কছৰ তোমালোকৰ কি হ'ব? তাতে পেছেজৰ কুৱেশ্যন আনচাৰ দিয়া হ'ব। পেছেজৰ পৰা তোমালোকে সেইখিনি আনচাৰ পাই যাবা। কিন্তু 3 মাৰ্কছ এটা আহিছে আমাৰ ভোকাবুলাৰী। তো ভোকাবুলাৰী মানে কেনেকুৱা কুৱেশ্যন আহিব? তোমালোকৰ চিননিয়মছ সুধিব। কোনো এটা ৱৰ্ড দি দিলে, তো এইটো কোনো এটা ৱৰ্ড দি দিলে তাৰ চিননিয়মছ কি হ'ব, বা এণ্টনিয়মছ কি হ'ব, বা চিমিলাৰ ৱৰ্ড কি আছে বাছি উলিয়াব লাগে। তো এনেধৰণৰ কুৱেশ্যন তোমালোকক দিয়া হ'ব। তো এনেধৰণৰ তোমালোকৰ 10 মাৰ্কছ দিয়া হ'ব। এতিয়া এডভান্স ৰাইটিং স্কিলখিনি আমি যদি কওঁ, ইয়াতে চাবা 1 out of 2 short composition of not more than 50 words is example আমাৰ advertisement and notice, designing or drafting posters, writing formal and informal invitation and replies. এতিয়া চোৱা, ইয়াত তিনি ধৰণৰ বস্তু দিয়া হৈ আছে। এটা দিয়া হৈ আছে পোষ্টাৰ, এটা নোটিছ দিয়া হৈ আছে, আৰু ইনভিটেশ্যন। এতিয়া ইয়াৰ যে তিনিটা দিছে বস্তু, তিনিটা দিছে, তাৰে দুটা দিয়া হ'ব। ধৰা হয়তো এনেকুৱা হ'ব পাৰে, হয়তো নোটিছ আহিছে বা পোষ্টাৰ আহিছে, বা ইনভিটেশ্যন আহিছে। তো এনেকৈ কি হ'ব? অৰ দিয়া থাকিব। তোমালোকে যে তিনিটাই কৰিব লাগিব তেনেকুৱা কথা নহয়, বা দুটা কৰিব লাগিব তেনেকুৱা কথা নহয়, তোমালোকে এটা কৰিলেই হ'ল। মানে তাত অৰ দি দুটা অপশ্যন থাকিব। ধৰা নোটিছখন আহিলে বা পোষ্টাৰ আহিলে, তেতিয়া তোমালোকে নোটিছখন লিখিলা বা পোষ্টাৰটো লিখিলা, হৈ গ'ল। তো তোমালোকে সেইবাবে শিকিব লাগিব এইখিনি, ন' ডাউট এইখিনি শিকিবই লাগিব। তো তেনেধৰণে আহিব। এতিয়া নেক্সট আমাৰ 3rd নম্বৰ কি দিছে? ৰিপৰ্ট অৰ ফেকচুৱেল ডেছক্ৰিপশ্যন আৰু বেছড অন ভাৰ্বেল ইনপুট প্ৰভাইডেড। তো ইয়াতে কি দিছে? ৰিপৰ্ট বা কি আহিব? ফেকচুৱেল ডেছক্ৰিপশ্যন লিখিবলৈ আহিব। মানে তোমালোকৰ অৰ দিয়া থাকিব। এটা ৰিপৰ্ট আহিব, ৰিপৰ্ট লিখিলা, নহ'লে যদি তোমালোকে ফেকচুৱেল ডেছক্ৰিপশ্যন যদি ভাল পোৱা, তোমালোকে সেইটো লিখিব পাৰা। তো দুটা অপশ্যন থাকিব অৰ দি পেলাই। নেক্সট আছে আমাৰ ৰাইটিং আমাৰ 1 out of 2 letters বেছড অন দ্য ভাৰ্বেল ইনপুট, লেটাৰ টাইপ ইনক্লুডেড। তো ইয়াতে দিব আমাৰ কিছুমান লেটাৰ ৰাইটিং আহিব। তো লেটাৰৰ ভিতৰত কি হ'ব? বিজনেছ বা অফিচিয়েল লেটাৰ আহিব। বিজনেছ বা অফিচিয়েল লেটাৰ আহিব। নেক্সট আৰু বি নম্বৰত কি দিছে? লেটাৰ টু দ্য এডিটৰ, সেইটো আহিব। আৰু এটা কি আছে? এপ্লিকেশ্যন ফৰ এ জব। এতিয়া এইটোত কি হয়? তিনিটা অপশ্যন দিয়ে। এখন লেটাৰ ৰাখিব, অৰ দি পেলাই কি আহিব? এখন লেটাৰ টু দ্য এডিটৰ আহিব, আকৌ অৰ দি পেলাই কি আহিব? জব এপ্লিকেশ্যন আহিব। তো সেই যে তিনিটা অপশ্যন দিলে, তিনিটাৰ পৰা মাত্ৰ তোমালোকে এটা কৰিব লাগে। তোমালোকে লেটাৰ টু দ্য এডিটৰো কৰিব পাৰা, বিজনেছ লেটাৰ বা অফিচিয়েল লেটাৰ সেইখন কৰিব পাৰা, বা তোমালোকে এপ্লিকেশ্যন ফৰ জব কৰিলেই হ'ল।
হৈ গ'ল এতিয়া নেক্সট যদি আমি কওঁ ইয়াতে গ্ৰামাৰ ছেকশ্যনটো এলাবৰেট কৰিছে নেৰেশ্যনৰ পৰা আহিব 4 মাৰ্কছ ভইচৰ পৰা আহিব 3 মাৰ্কছ টেন্সৰ পৰা আহিব 5 মাৰ্কছ প্ৰিপজিশ্যনৰ পৰা আহিব 4 মাৰ্কছ ট্ৰান্সফৰ্মেশ্যন অফ চেণ্টেঞ্চেছৰ পৰা আহিব কিমান 4 মাৰ্কছ ইয়াতে আৰু এটা দিছে আমাৰ চেপ্টাৰখিনি এলাবৰেট কৰিছে ফ্লেমিংগত যোনটো আমাৰ কিতাপ আছে সেই কিতাপৰ পৰা তোমালোকে দেখি চাবা যে চিলেবাছটো মিলাই ল'ব পাৰা তো কি আহিব লাষ্ট লেচন আহিব মেমৰিজ অফ ছোটা চাহিব আহিব লষ্ট স্প্ৰিং আহিব ইণ্ডিগো আহিব গোয়িং প্লেচেছ আহিব আকৌ আমাৰ চিলেক্টেড পয়েট্ৰিজৰ পৰা আহিব মাই মাদাৰ এট 66 কিপিং কুৱাইট এ থিংক অফ বিউটি এ ৰোড ছাইড ষ্টেণ্ড হৈ গ'ল এইখিনি তো ইয়াতে চোৱা টেক্সটৰ পৰা কেনেধৰণৰ কুৱেশ্যন আহিব ইয়াতো দিয়া হৈ আছে 1 out of 2 extracts based on poetry from the text to test comprehension and application তো ইয়াতে কি দিছে দুটা তোমালোকৰ কি থাকিব ধৰা কবিতাৰ এটা দফা উঠাই দিলে দুটা লাইন বা তিনিটা লাইন উঠাই দিলে সেই কবিতাৰ পৰা কি হ'ল তোমালোকৰ পয়েমৰ পৰা তোমালোকৰ কি সোধা হ'ব কুৱেশ্যন সোধা হ'ব তাতো অপশ্যন থাকিব অৰ দি পেলাই দুটা আহিব তেনেকুৱা তোমালোকে যিকোনো যোনটো পচন্দ হয় তোমালোকে কৰিব পাৰা এতিয়া তাৰপিছত দিছে 7 নম্বৰ 3 out of 4 short question from the poetry section to test local and global comprehension of text তো ইয়াতে কি কৈছে 3 out of 4 তো 4টা কুৱেশ্যন দিয়া থাকিব 4টা কুৱেশ্যন থাকিব সেই 4টা কুৱেশ্যনৰ পৰা কি কৰিব লাগিব তোমালোকে 3টা কৰিব লাগিব হৈ গ'ল তাৰপিছত 8 নম্বৰ দিছে 5 very short answers questions out of 7 question based on the lesson from the prescribed text তো ইয়াতে কি হ'ব short question থাকিব short question কি থাকিব 1 marksৰ থাকিব তো 1 marksৰ সেই short question কেইটা থাকিব কেইটা 7টা থাকিব তো তোমালোকে কি কৰিব লাগিব সেই 7টাৰ পৰা মাত্ৰ 5টা কৰিলে হ'ল 1 marksৰ 7টা দিব 7টাৰ পৰা তোমালোকে যিকোনো 5টা কৰিলে হ'ল 9 নম্বৰ দিছে 5 short answers question out of 7 question based on the lesson from the prescribed text ইয়াতে কি হ'ব আকৌ সেম এবাৰ 2 নম্বৰীয়া কেইটা থাকিব 7টা থাকিব তাৰে তোমালোকে কি কৰিব লাগে 5টা কৰিব লাগিব এতিয়া নেক্সট দিছে 1 out of 2 long answer type question based on the text তো ইয়াতে কি কৰিছে আমাৰ দুটা কুৱেশ্যন থাকিব 5 মাৰ্কছৰ 5 মাৰ্কছৰ দুটা কুৱেশ্যন দিয়া হ'ব তাৰে তোমালোকৰ কি কৰিব লাগিব এটা কৰিব লাগিব এতিয়া আমি যদি চাওঁ আমাৰ যোনখন ভিষ্টাছৰ আছে মানে সাপ্লিমেণ্টাৰী আছে তাৰ পৰা কেনেধৰণৰ কুৱেশ্যন আহিব ইয়াতে লিখিছে 1 out of 2 লং এনচাৰ টাইপ কুৱেশ্যন আহিব মানে 7 মাৰ্কছৰ কি দিয়া হ'ব দুটা কুৱেশ্যন দিয়া হ'ব তাৰে তোমালোকে যিকোনো এটা কৰিব লাগিব আকৌ কি দিছে 4 short answer question from the supplementary readers 2 into 4 এতিয়া কি কৰা হ'ব দুটাকৈ 2 নম্বৰকৈ 4টা কুৱেশ্যন থাকিব তাতো অপশ্যন থাকিব তাতো হয়তো 6টা মান ইয়াত লিখা নাই কিন্তু তাতো থাকে অপশ্যন থাকে তো তাৰে কি কৰিব লাগিব তোমালোকে 4টা কৰিব লাগিব তো এনেদৰে তোমালোকৰ হ'ব কিমান 100 মাৰ্কছৰ কুৱেশ্যন পেপাৰখন হ'ব তো দেখিলা তোমালোকে যে আমি যদিহে ভালদৰে চাওঁ আমাৰ বহুত অপশ্যন থাকে ইয়াতে আমাৰ গ্ৰামাৰখিনি আমি খুবেই আমি জানোৱেই এইখিনি বস্তু নেৰেশ্যন ভইচ কাৰেক্ট টেন্স হওক খালি অলপ কি আছে ট্ৰান্সফৰ্মেশ্যন অফ চেণ্টেঞ্চেছখিনি অলপ চাব লাগে আৰু বাকী পেছেজখিনিও ইজিয়ে ধৰা পেছেজ আমি আগত কৰিছোৱেই আৰু তাৰ বাকী আমাৰ থাকিল কি আমাৰ জব এপ্লিকেশ্যন যদি আমি ৰাইটিং স্কিলখিনি চাওঁ জব এপ্লিকেশ্যন আমি HS ফাৰ্ষ্ট ইয়েৰত পাই আহিছোঁ বাকী আমি লেটাৰ নোটিছ এইখিনি আমি আগত কৰি আহিছোঁ গতিকে ইমান অসুবিধা নহয় খালি অলপ টাইম দিব লাগিব ইংলিছত অলপ টাইম দিব লাগিব টাইম দিলেই কিন্তু তোমালোকৰ লেটাৰ মাৰ্কছটো অহাটো একদম খাটাং হৈ যায় একেবাৰে ইজি আৰু চেপ্টাৰবিলাকত যদি তোমালোকে পঢ়িছা মই লাগিলে প্লে'লিষ্টৰ লিংকটো মই দি দিম তোমালোকে চাই ল'বা তাত চেপ্টাৰখিনি মই এক্সপ্লেইন কৰা হৈ আছে আৰু কিছুমান দি থাকিম বাৰু তো সেইখিনি তোমালোকে চাই পেলাইও কিন্তু প্ৰিপেয়াৰ কৰিব পাৰিবা তো চেপ্টাৰখিনি বুজি ল'লে তোমালোকে এতিয়া HS ছেকেণ্ড ইয়াৰ যিহেতু কুৱেশ্যন এনচাৰখিনি তোমালোকে নিজেও লিখিব পাৰা তো মই ভাবোঁ যে ইংলিছত লেটাৰ পোৱাটো HS ছেকেণ্ড ইয়াৰত খুবেই ইজি হয় গতিকে তোমালোকে অলপ টাইম দিব লাগিব তো এইখিনি আছিল আজিৰ ভিডিঅ'ত ক'বলগীয়া আজিৰ ভিডিঅ'তে শেষ কৰিলোঁ কি পচিং